এতিয়া শাৰদীয় দুৰ্গা পূজাৰ বতৰ আৰু শাৰদীয় দুৰ্গা পূজাক লৈ সমগ্ৰ ৰাজ্যতে ব্যাপক উৎসাহ উদ্দীপনা আৰু প্ৰস্তুতি চলিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা ঐতিহাসিক দেৱীদৌলত। আহোম ৰাজত্বকালত ৰাণী অম্বিকাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এই দেৱীদৌলত 291 সংখ্যক শাৰদীয় দুৰ্গা পূজা উদযাপন কৰা হ'ব আৰু ইয়াৰ বাবে প্ৰায় প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। মই এই মুহূৰ্তত সতীৰ্থক ভিতৰৰ যি দৃশ্য সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। প্ৰতি বছৰে এই দেৱীদৌললৈ বহু ভক্তৰ আগমন ঘটে আৰু প্ৰতি বছৰে ইয়াৰ যি দৌল উন্নয়ন সমিতি আছে, দৌল উন্নয়ন সমিতিয়ে যাতে ভক্তসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ দেৱীক পূজা আগবঢ়াব পাৰে আৰু আশীষ গ্ৰহণ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। আৰু এই বছৰো প্ৰকৃততে কিদৰে দৌল উন্নয়ন সমিতিয়ে ব্যৱস্থাপনা গ্ৰহণ কৰিছে বা তেওঁলোকে কি ধৰণে ভক্তসকলক আদৰিব তাৰ বিষয়ে আমি বুজ ল'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মোৰ সৈতে দৌল উন্নয়ন সমিতিৰ এগৰাকী বিষয়ববীয়া আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে ঐতিহাসিক দেৱীদৌলৰ যি পূজা 291 সংখ্যক বছৰ ইতিমধ্যে পাৰ কৰিছে, গতিকে ঐতিহাসিক দেৱীদৌলত প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তৰ আগমন হয়, ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহে, আপোনালোকে সুন্দৰকৈ ব্যৱস্থা কৰে। এইবাৰ কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, ভক্তসকলে কিদৰে পূজা আগবঢ়াব, ক'ত চাকি বন্তি জ্বলোৱাৰ ব্যৱস্থা কৰিছে, কি ধৰণে তেওঁলোকে নিয়ম পালন কৰিব লাগিব? হয়, এইবাৰো আমাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। দেখিছে আমাৰ পৰিসৰ পৰিষ্কৰণৰ কাম চলি আছে আৰু দৌলৰ ভিতৰ বা বাহিৰ পৰিষ্কৰণৰ কাম চলি আছে। আমি এইবাৰ বিগত বৰ্ষবোৰৰ দৰেই বৰ্তমান ৰাইজৰ কাৰণে প্ৰৱেশ আৰু প্ৰস্থানৰ দুটা বেলেগ দিশ কৰিছোঁ আৰু বন্তি প্ৰজ্বলনৰ কাৰণে অলপ আমাৰ সোঁহাতে দেখিছে কিজানি এটা মণ্ডপ, অস্থায়ী মণ্ডপ আমি তৈয়াৰ কৰিছোঁ যাতে সুচাৰুৰূপে বন্তি প্ৰজ্বলন হয়। ইয়াতে আৰু এটা কথা থাকে, আমাৰ লগত গায়ন-গাঁও নাম সমাজে বলি বিধানৰ দিশটো পৰিচালিত কৰে। আমাৰ কাষতে বলিশাল আছে। এইবাৰো তেখেতসকলৰ লগত আমি যোগাযোগ কৰি আমি আলোচনা কৰি সিদ্ধান্ত কৰিছোঁ, যোৱাবাৰ যিটো নিৰিখ আছিলে 50 টকা, 100 টকা, 200 টকা, সেই মৰ্মেই নিৰিখ ধাৰ্য কৰা আছে, সেইমতে বলি বিধান চলিব। আৰু বিশেষকৈ অষ্টমী আৰু নৱমী যিহেতু একেদিনাই পৰিছে আৰু বলি বিধানো একেদিনাৰ ভিতৰতে সমাপন কৰিব লাগিব, গতিকে ভক্তমান ৰাইজে যিসকলে বলি বিধানত বিশ্বাসী তেখেতসকলে যাতে আমাৰ লগত সহযোগিতা আগবঢ়ায়, দিনটোৰ ভিতৰতে কাম ফেৰা সমাপন কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু লগতে এতিয়া আপোনালোকে জানে নিশ্চয় আমাৰ সমিলমিল সৌহাৰ্দ্যপূৰ্ণ এটা পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় দৌলা পৰিয়াল আৰু আমাৰ বৰপাত্ৰ গোহাঁই পৰিয়াললৈ আমি নৈবেদ্য আগবঢ়াওঁ। এইবাৰো যিহেতু অষ্টমী আৰু নৱমী একেদিনাই পৰিছে, গতিকে আমি নৱমীৰ দিনাখনে দুয়োটা পৰিয়াললৈ আমি ইয়াতে নৈবেদ্য আগবঢ়াম এই মণ্ডপতে। আৰু এটা বিশেষ কথা আমি উনুকিবলৈ ভাল পাইছোঁ, আপোনালোকৰ জৰিয়তে সমূহ জনগণক জনাব বিচাৰিছোঁ যে এটা কথা চলি আছে, অলপ সন্দেহ চলি আছে যে আমাৰ বিসৰ্জন কেতিয়া হ'ব। আমাৰ বিসৰ্জন যিহেতু পঞ্জিকাৰ মতে 12 তাৰিখে আছে, 12 তাৰিখে 2 বজাত আমাৰ প্ৰতিমা বিসৰ্জন হ'ব। যিহেতু আমাৰ প্ৰতিমা যোৱাৰ পাছত বাকী প্ৰতিমাসকল যায়, গতিকে সেই কথাটো আপোনালোকৰ জৰিয়তে আমি অৱগত কৰালোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমি ভিতৰৰ ভাগলৈ আমি যাবলৈ চেষ্টা কৰিম। মুহূৰ্তত নৱৰাত্ৰিৰ পূজা চলি আছে, ভক্তৰ আগমন পুৱাৰ পৰাই ঘটিছে। যিসকল শক্তি পূজাত বিশ্বাসী, সেই শক্তি পূজাত বিশ্বাসী লোকসকলে যিহেতু 1734 খ্ৰীষ্টাব্দতেই ৰাণী অম্বিকাৰ দ্বাৰা এই দৌল স্থাপন কৰা হৈছিলে আৰু ইয়াত বলি বিধান প্ৰক্ৰিয়া চলি আহিছে, গতিকে প্ৰতি বছৰে ইয়ালৈ অগণন ভক্ত আহে, তেওঁলোকে বলি আগবঢ়ায় যাতে তেওঁলোকৰ মনোকামনা পূৰ্ণ হয়, দেৱীৰ ওচৰত আশীষ গ্ৰহণ কৰে। ইয়াৰ ভিতৰ ভাগৰ দৃশ্য যি অক্ষয় যি গৰ্ভ আছে, সেই গৰ্ভত পূজা আগবঢ়োৱা হয়। আৰু ইয়াৰ এটা বিশেষত্ব আছে যে যি দৌলা পৰিয়ালক ইয়াত যি অষ্টমীৰ যি বলি, সেই বলিৰ প্ৰসাদ আগবঢ়োৱা হয়। এগৰাকী মুখ্য পূজাৰী আছে, মই তেখেতৰ কাষলৈ যাবলৈ যত্ন কৰিম যে কি ধৰণে এইবাৰ পূজা আগবঢ়োৱা হ'ব বা কেনেধৰণে লগ্ন পৰিছে, মই সেইখিনি কথা এই মুহূৰ্তত দৰ্শকসকলৰ জ্ঞাতাৰ্থে জানিব বিচাৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এইবাৰ কেনেধৰণে পূজা হ'ব বা ইয়াত প্ৰতি বছৰে দৰে এইবছৰ আমাৰ 291 বছৰ ভৰি দিছে ইয়াত দুৰ্গা পূজা। শিৱসাগৰৰ ভিতৰত প্ৰথম দেৱীদৌলতে দেৱী স্থাপন কৰাৰ পিছতহে বাকীবোৰ মণ্ডপত দেৱী স্থাপন কৰা হয় আৰু বিসৰ্জনৰ দিনা দেৱী প্ৰথম দেৱীদৌলৰ পৰা উলিওৱাৰ পিছতহে বাকী মণ্ডপত দেৱীসকল বিসৰ্জন কৰা হয়, নদীলৈ নিয়া হয় বিসৰ্জনৰ কাৰণে। আৰু আমাৰ ইয়াত প্ৰতিপদৰ পৰা দশমী পৰ্যন্ত পূজা হয়। আৰু যি দেৱীক যি দোলাত অনাৰ ব্যৱস্থা এইবাৰো একেধৰণেই হ'বনে? আমাৰ দেৱী কাণত অনা হয় আৰু কাণতে নিয়া হয়। আমাৰ যান বাহনত দেৱী অনা নহয়। আমাৰ দেৱী নিয়াৰ পাছতে বাকীবোৰ মন্দিৰৰ পূজা মণ্ডপৰ দেৱী বাহিৰলৈ ওলোৱা হয় আৰু আমাৰ দেৱী বিসৰ্জন কৰাৰ পিছতে বাকীবোৰ দেৱ দেৱী বিসৰ্জন হয়। ইয়াৰ যি নৈবেদ্য পায়স শৰাই ধূপ দ্বীপ আগবঢ়ায়, তাৰ আমি এটা অংশ দৌলা পৰিয়ালৰ বংশলৈ এখনি শৰাই, এটা ছাগলী আমি দৌলা বংশলৈ আমি দিয়া হয়।
ধন্যবাদ জনাইছোঁ। এয়া আছিল মুখ্য পূজাৰীগৰাকীৰ ভাষ্য। কিদৰে পূজা ইয়াত উদযাপন কৰা হ'ব, কিদৰে পূজাৰ নিয়মসমূহ পালন কৰা হ'ব বৈদিক ৰীতি নীতিৰে, আৰু ভিতৰ ভাগৰ দৃশ্য ইয়াত এইদৰে দেৱী দলত পূজা আগবঢ়োৱা হয়। আৰু যি নৱৰাত্ৰিৰ পূজা ইতিমধ্যে আৰম্ভ হৈছে, যিহেতু দেৱী ধৰালৈ দেৱীৰ আগমন ঘটিছে মহালয়াৰ দিনটোতেই, গতিকে যি ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইদৰে দেৱী দলে 291 সংখ্যক যি দুৰ্গা পূজা, সেই দুৰ্গা পূজা উদযাপন কৰিব। আৰু ইয়াৰ বিশেষত্ব হ'ল দেৱী দলৰ যে ইয়াত যি অষ্টমীৰ দিনটোত যি প্ৰসাদ বলি আগবঢ়োৱা হয়, ইয়াত দৌলা পৰিয়ালক আগবঢ়োৱা হয় সেই প্ৰসাদ, আৰু অন্য হাতেদি দেৱী এই দেৱী দলত স্থাপন কৰাৰ পিছতহে আন আন মণ্ডপসমূহত দেৱী স্থাপন কৰা হয়। গতিকে এয়া হ'ল ঐতিহাসিক দেৱী দলৰ যি বিশেষত্ব, আৰু এই বিশেষত্ব বহন কৰি ইতিমধ্যে 291 বছৰ পাৰ কৰিছে দেৱী দলৰ পূজাই। গতিকে দৌল উন্নয়ন সমিতিৰ এটাই প্ৰচেষ্টা, যাতে বিভিন্ন ঠাইৰ পৰা ভক্তৰ আগমন ঘটিব, হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিব, যাতে ভক্তসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ তেওঁলোকে নিজৰ মনোকামনা পূৰণৰ বাবে যি পূজা আগবঢ়াব, আশীষ গ্ৰহণ কৰিব, তাত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয়, তাৰ বাবে তেওঁলোকে সকলো ধৰণৰ ব্যৱস্থা ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণ কৰি তুলিছে। আৰু অন্য হাতেদি যি ব্যৱস্থাপনা কৰিব লাগে তাৰ কাম পূৰ্ণ গতিত ইতিমধ্যে চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।